এখন হৈছে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। এখন নতুনকৈ আচলতে বিল্ডিংটো বনাই থকা হৈছে। ইয়াত আপোনালোকে চালেই দেখিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উদ্বোধন কৰিছিল এইখন দাৰিকিয়াল গাঁও, যোৰহাট, অসম। ইয়াত উপস্থিত আছিল ৰণোজ পেগু ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। ডেটটো চাই লওক, 2 ফেব্ৰুৱাৰী 2026, মানে এই বছৰৰ ফেব্ৰুৱাৰী মাহত 2 তাৰিখে এইখনৰ উদ্বোধন কৰা হৈছিল। নতুন বিল্ডিং আৰু আগৰে পৰা চলি থকা এই অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকৰ আশা ভৰসাৰ ফল নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে আচলতে মডেল এটা আদৰ্শ হিচাপে এই বিল্ডিংটো বনোৱা গৈছিল। আমি এই বিল্ডিংটোৱে আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এইবোৰ ফাটিছে, বিল্ডিং উদ্বোধন হৈছে, ক্লাছ ষ্টাৰ্ট এতিয়ালৈকে হ'ব পৰা অৱস্থালৈ যোৱাই নাই। বিল্ডিং ফাটিছে, গোটেই ওপৰলৈকে চোৱা, ক্ল'জ আপত লোৱা, ফাটিছে নে? এইবোৰ ইয়াত ফটাটোৰ ওপৰত অলপ অলপ মেৰামতি কৰিছে। এতিয়াও ইয়াত আমি সকলো চালে দেখিব কনষ্ট্ৰাকশ্যন চলি আছে। চোতাল এনেকুৱা, শিলখন এনেকুৱা হৈ আছে, সন্মুখবোৰ এইফালে এইবোৰ গোটেই মেৰামতি কৰা আছে। এইটো চাইডে ফাটি গৈছে গোটেই বিল্ডিংটো, তাৰ ওপৰে ওপৰে গৈ মেৰামতি কৰিছে, দেখিছে? গোটেই বিল্ডিংটো আপুনি যদি চাই প্ৰতিখন ৱালে ফটা ইয়ালৈকে। এয়া ভিতৰ ভাগ, দৰজাৰ ফ্ৰেমৰ চাৰিওকাষটো আপোনালোকে চাওক। এইটো ফ্ল'ৰ, ওপৰৰ ফ্ল'ৰ গোটেই চোৱা, যিমানলৈকে দেখিবা এইটো একদম আমি টপ ফ্ল'ৰত আছোঁ। এইফালে চোৱা, এইটো ফ্ল'ৰ। আৰু এই বিল্ডিংটোৰ তলত ছাত্ৰ ছাত্ৰীয়ে ক্লাছত বহি থাকিব। তলত ছাত্ৰ ছাত্ৰীয়ে ক্লাছত বহি থাকিব লাগিব। যদি ভূমিকম্প আহে, যদি ধুমুহা আহে, তেনেকুৱা এটা পৰিস্থিতিত ইয়াৰ ভিতৰত ছাত্ৰ ছাত্ৰী সুৰক্ষিত হৈ থাকিবনে? ওপৰৰ বিম এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে, ফটা ইয়ালৈকে এতিয়ালৈকে কাটি লাগিছে। এতিয়ালৈকে ইয়াত চেম এইটো চাওক, এইটো বিম, ইয়াত এইটো টপ ফ্ল'ৰ। এইবোৰ দেখিছে, এইবোৰ কাটি লাগিছে। এই চেম এইটো বিম, এখন ৱাল, এইখন মানে এইটো অলপ অলপ ফটা বুলি ক'ব নোৱাৰি আৰু। এইখন অলপ অলপ ফটা নাই। এইখন কেনেকুৱা ধৰণেৰে বিমটোৰ সেইটোৰ তলত ওপৰত কেনেকৈ আঁচ গৈছে, এইটোতো এনেকুৱাকৈ লাগিছে এইটো আৰু অলপ দূৰত ফাটিলে এইটো বিল্ডিং কলাপছে হ'ব ওপৰলৈকে, পুৰা একদম টপলৈকে। দেখিছানে? বাঁহৰ তলে তলে চবতে ফটা। নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ সামাজিক মাধ্যম যোগে এনেকুৱা মডেল স্কুলৰ বিল্ডিঙৰ ফটো দেখাইছিল। আৰু সেই ফটো দেখাৰ পাছত অসমৰ বিভিন্নজন ব্যক্তিয়ে তেখেতক প্ৰশংসাও কৰিছিল। আমি শিক্ষা ব্যৱস্থাটো অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ। শিক্ষা ব্যৱস্থাটো আগবাঢ়ি নগ'লে ভৱিষ্যতে আমাৰ উঠি অহা প্ৰজন্মৰ সপোনবোৰ আধৰুৱা হৈ থাকিব। তেওঁলোকে জীৱনত আশা কৰাৰ দৰে একোজন সফল ভাল ব্যক্তি হ'বগৈ নোৱাৰিব, সপোনবোৰ কলিতে মৰি দিব। আমি এনেধৰণৰ ধেমালিবোৰ দেখিলে আচলতে বৰ দুখ লাগে। আজি এই বিল্ডিংটো যদি ভালদৰে বনি উঠে, এই বিল্ডিংটোৰ ভিতৰত যদি ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন গঢ় দিবলৈ সুযোগ পায়, আমি নিশ্চয়কৈ ভাল পাম। কিন্তু বিল্ডিংটো যদি এনেদৰে বনে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত বিল্ডিংটো যদি বাহিৰৰ পৰা ৰংচঙীয়া হৈ থাকে কিন্তু ভিতৰে কোৱা বাতৰি হৈ থাকে, এনেকুৱা এটা বিল্ডিঙত যেতিয়া ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহিব, যিমানেই আদৰ্শ বুলি নোকোৱা, যিমানেই মডেল বুলি নকওঁ কিয়, কোনোবা মাক দেউতাকে এই বিল্ডিংটো দেখাৰ পাছত নিজৰ সন্তানক ইয়াত পঢ়িবলৈ দিবলৈ সাহস কৰিবনে? এটা ভূমিকম্প আহিলে, ভালদৰে ধুমুহা এজাক আহিলে, এনে বিল্ডিঙৰ ভিতৰত ছাত্ৰ ছাত্ৰী সোমাই থকা অৱস্থাত কেনে পৰিৱেশ হ'ব পাৰে সেয়া আমি বুজি পাওঁ।
যদি বিল্ডিংটো বাহিৰৰ পৰা দেখোঁতে এনেকুৱা হয়, ৰাস্তাৰ পৰাই দেখি এইটো বিল্ডিং এনেকুৱা, মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰি গৈছে। আৰ্কিটেক্ট লাগিছে, ইঞ্জিনিয়াৰ লাগিছে, বাহিৰৰ কণ্ট্ৰেক্টৰ লাগিছে, আৰু তাৰ পাছত ফল এয়া। নিৰ্বাচনৰ ঠিক আগে আগে এই বিল্ডিংটো বৰ লৰালৰিকৈ উদ্বোধন কৰা হৈছিল। স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী মহোদয়ে লগতে সেই সময়ৰ শিক্ষামন্ত্ৰী মহোদয়কো লৈ এই বিল্ডিংটোৰ শুভাৰম্ভণি কৰিছিল। ইয়াত প্ৰতিনিধি মেৰামতি মাৰিছে, হাতবোৰ মাৰিবলৈ যত্ন কৰিছে, কিন্তু যিটো বিল্ডিং আন্তঃগাঁথনিটোৱে যেতিয়া ইমান বেয়া, তাৰ এইবোৰ প্ৰতিনিধি যদি এনেকৈ প্ৰটিন কাটি কাটি মাৰে, অফিচ কেইদিন চলিব? এইবোৰ চোৱা, আমি স্পষ্টকৈ বিল্ডিংটো মুখ্যমন্ত্ৰী মহোদয়ে দেখাকৈ আচলতে ভিডিঅ'টো কৰিব বিচাৰিছোঁ, আৰু এই বিষয়টো চিধা চিধি মুখ্যমন্ত্ৰী মহোদয়কে অৱগত কৰিব বিচাৰিছোঁ। কাৰণ উদ্বোধন আপুনি নিজেই কৰি গৈছে, আপোনাৰ নিজৰ সপোনৰ বিদ্যালয় বুলি কৈছিল। আপুনি শিক্ষা ব্যৱস্থাটোক লৈ আপোনাৰ সপোনৰ কথা কৈ এই আদৰ্শ প্ৰতিষ্ঠা কৰি অসমত নিজৰ সপোনৰ বীজ অংকুৰিত কৰিম বুলি কৈছিল, আৰু এই সপোনৰ প্ৰতিফল আমি এনেকুৱাহে দেখিবলৈ পাইছোঁ। গতিকে এনেধৰণৰ কাম কাজ যিসকলে কৰে, এনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে অহা টকাবোৰ খাই যিসকলে নিজৰ পকেট গৰম কৰিলে, সেইসকলৰ বিৰুদ্ধে কেনেধৰণৰ স্থিতি লোৱা হ'ব? সেইসকলৰ বিৰুদ্ধে কিবা ইনকুৱাৰী হ'বনে? তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কিবা পদক্ষেপ ল'বনে? আৰু এই বিল্ডিংটোত এতিয়া কোন ছাত্ৰ ছাত্ৰী পঢ়িবলৈ অহা পৰিৱেশ এটা থাকিব? ইয়াৰ উত্তৰবোৰ কি হ'ব? এই যিবোৰ ফাট মেলিছে, আমি আগলৈ যাম, এইবোৰ চাওক, ফাট মেলাবোৰ কিমান গভীৰভাৱে ফাট মেলিলো, চাৰিচকীয়াকৈ এনেকুৱা লাগিছে গোটেই বস্তুটো যেন ওলাই সৰিয়ে পৰিব। এইফালে সেইবোৰ একদম কোমল কোমল হৈ আছে, কাটি কাটি ইয়াত ৰিপেয়াৰ কৰিছোঁ, মাজত থাকি গৈছে। এইবোৰ যদি এনেকৈ এইবোৰ ৰিপেয়াৰ কৰিছোঁ, বখলা বখলি, ইয়াত ৰং চং মাৰি কাইলৈ হয়তো নেদেখা কৰি দিব, এনেকৈ ভাগি থাকিব, তাক এনেকৈ মেৰামতি জোৰা টাপলি মাৰি থাকিব। কিন্তু এনেকুৱা জোৰা টাপলি মৰা ইমান ডাঙৰ বিল্ডিং এটা ভিতৰত ছাত্ৰ ছাত্ৰী সুৰক্ষিত হৈ থাকিবনে? এইবোৰ গোটেই জেগা সেইটোৱে, গোটেই বিল্ডিংটো একেই। গোটেই বিল্ডিংটোত এখন ৱাল এনেকুৱা নেদেখিলোঁ য'ত আঁত লোৱা নাই, য'ত ফাট মেলা নাই। এই কামবোৰ ভালদৰে কেতিয়া কৰা হ'ব? আমি স্পষ্টকৈ বিধায়ক মহোদয়ৰ পৰা, স্পষ্টকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা, স্পষ্টকৈ শিক্ষা বিভাগৰ পৰা উত্তৰ বিচাৰিছোঁ। এনেধৰণৰ গাফিলতিবোৰ, এনেধৰণৰ হেমাহিবোৰ, এনেধৰণৰ কৰাপশ্যনবোৰ কেতিয়া শেষ হ'ব? আমাক এই উত্তৰবোৰ লাগিব। ধন্যবাদ। জয় আই অসম।